Hello students, let's continue this topic active voice and passive voice. আজি আমি simple past tenseৰ বাক্যবোৰৰ উদাহৰণ লৈছো কেনেকৈ এই বাক্যবোৰ active voiceৰ পৰা passive voiceলৈ পৰিৱৰ্তন কৰা হয় সেই বিষয়ে বুজি লওঁ আহা What is a voice? The voice of a verb tells whether the subject of the sentence performs or receives the action. কোনো এটা বাক্যত subject বা কৰ্তাই কামটো কৰে নে কামটো গ্ৰহণ কৰে তাকে বুজায় বাক্য আমাক তাকে বুজায় ইয়াতে চোৱা ইন এক্টিভ ভইচ সাবজেক্ট ডাজ দি একশ্যন কৰ্তৃবাচ্য বিষয় বা কৰ্তাই কামটো কৰে এই বাক্যবোৰ সিম্পল পাষ্ট টেন্সৰ বাক্য ওকে অতীত কালৰ বাক্যবোৰ ইয়াত লিখা হৈছে ফাৰ্ষ্ট লেট আছ ৰিড দিছ সেন্টেন্সেছ in active voice. We read books. আমি কিতাপ পঢ়িছিলো. Boys played cricket. ল'ৰাবোৰে ক্ৰিকেট খেলিছিল. Cats killed birds. মেকুৰীবোৰে চৰাইবোৰ মাৰিছিল. Rita ate apples. ৰিটাই এপলবোৰ খাইছিল. I cooked rice. মই ভাত ৰান্ধিছিলো. ইয়াতে চোৱা সাবজেক্টছবোৰ ইয়াত দিয়া হৈছে It is written in both singular and plural forms একবচনত দিয়া হৈছে আৰু বহুবচনতো দিয়া হৈছে সাবজেক্টছবোৰ plus verb to these are main verbs verb to হৈছে past tense form of verbs okay second form of verbs বিলাক হৈছে past tense plus objects এতিয়া আমি এই active voiceৰ বাক্যটো passive voiceলৈ পৰিৱৰ্তন কৰিম Passive voice of কি হৈ যায় in passive voice the subject receives the action বিষয় বা কৰ্তাই কামটো গ্ৰহণ কৰে ওকে ইয়াতে চোৱা we read books আমি কিতাপ পঢ়িছিলো এতিয়া passive voiceলৈ পৰিৱৰ্তন কৰিম কি কৰিব লাগিব সাবজেক্টটো অবজেক্টৰ স্থানত আৰু অবজেক্টটো সাবজেক্টৰ স্থানত আনিলো ওকে সাবজেক্টটো অবজেক্টৰ স্থানত মেইন ভাৰ্বটো কি কৰিব লাগিব ভাৰ্ব 3 লৈ কনভাৰ্ট কৰিব লাগিব read verb 3 হৈছে read past participle form third form of verb form দুটা একেই verb 2 আৰু verb 3 form দুটা একেই verb 3 আগত helping verb বহোৱা হয় ওকে ইয়াতে চোৱা আমি সাবজেক্টটো চাব লাগিব কোনটো ফৰ্মত আছে যেহেতু প্লুৰাল ফৰ্মত আছে বহুবচনত আছে এটাতকৈ বেছি বুজাইছে এই কাৰণে আমি কি লিখিম হেল্পিং ভাৰ্বটো where this is in past tense this is a helping verb in past tense books were read verb 3 plus preposition by কামটো কাৰ দ্বাৰা কৰা হৈছিল সেই বিষয়ে বুজাবলৈ আমি এটা preposition ইয়াত ব্যৱহাৰ কৰো plus object ইয়াত pronoun we টো কি হৈ যাব us ওকে তোমালোকে আগতে পঢ়ি আহিছা যেতিয়া আমি এক্টিভ ভয়েসৰ বাক্যবোৰ প্যাসিভ ভয়েসলৈ পৰিৱৰ্তন কৰো তেতিয়া pronounceবোৰো পৰিৱৰ্তন কৰো pronounceবোৰ চেঞ্জ হৈ যায় ওকে we to us হৈ গল he to him হৈ যাব he she to her হৈ যাব ওকে they to them হৈ যাব we to us হৈ যাব I to me হৈ যাব হে চেঞ্জেছবোৰ মনত ৰাখিবা ওকে ইয়াতে চোৱা books were read by us boys played cricket এইটো এক্টিভ ভয়েসৰ বাক্য ওকে এতিয়া কি কৰিম প্যাসিভ ভয়েসলৈ লৈ যাম সাবজেক্টটো অবজেক্টৰ স্থানত আৰু অবজেক্টটো সাবজেক্টৰ স্থানত আনিলো ওকে verb main verbটো কি হৈ যাব verb 3 লৈ convert past participle form হৈছে played ইয়াৰ দুটা ফৰ্ম একেই verb 2 আৰু verb 3 ফৰ্মটো একেই verb 3 আগত এটা helping verb লাগিব সাবজেক্টটো যেহেতু সিঙ্গুলাৰ ফৰ্মত আছে ওকে একবচনত আছে আমি এই কাৰণে হেল্পিং ভাৰ্বটো was লৈছো ইয়াত ইট ইজ ইন past tense কি হৈ গল cricket was played by boys ইয়াতে দেখিছানে প্যাসিভ ভয়েসত কি হয় সাবজেক্টে কামটো গ্ৰহণ কৰে সাবজেক্টে ইয়াত কামটো কৰা নাই কিতাপখনে বা ক্ৰিকেট বেটখনে কামটো কৰা নাই কামটো কৰা হৈছে এই বস্তুকেইটাৰ ওপৰত কামটো কৰা হ'ল ওকে কামটো কৰা হৈছিল তাকে বুজাইছে কামটো গ্ৰহণ কৰিছে সাবজেক্টে ইয়াত কামটো গ্ৰহণ কৰিছে কাম কৰা নাই কামটো গ্ৰহণ কৰিছে ওকে ইন প্যাসিভ ভয়েস cats killed birds
মেকুৰীবোৰে চৰাইবোৰ মাৰিছিল এতিয়া এই এক্টিভ ভইচৰ বাক্যটো পেছিভ ভইচলৈ কনভাৰ্ট কৰিম ছাবজেক্টটো অবজেক্টৰ স্থানত অবজেক্টটো ছাবজেক্টৰ স্থানত আনিলোঁ মেইন ভাৰ্ব কিলটো কি হৈ যাব ভাৰ্ব 3 লৈ কনভাৰ্ট কৰি দিলোঁ ওকে কিল্ড ভাৰ্ব 3 কিল্ডে হয় ওকে ফৰ্ম দুটা একেই ভাৰ্ব 3 অৰ পাষ্ট পাৰ্টিচিপল থাৰ্ড ফৰ্ম অফ ভাৰ্ব কিল্ড ভাৰ্ব 3 আগত সদায় হেল্পিং ভাৰ্ব বহোৱা হয় যেহেতু সাবজেক্টটো প্লুৰেল ফৰ্মত আছে বহুবচনত আছে আমি কি লিখিলোঁ হেল্পিং ভাৰ্ব ৱেৰ ওকে birds were killed by cats Rita ate apples Rita এপলবোৰ খাইছিল এই এক্টিভ ভইচৰ বাক্যটো পেছিভ ভইচলৈ কনভাৰ্ট কৰিম সাবজেক্টটো অবজেক্টৰ স্থানত অবজেক্টটো সাবজেক্টৰ স্থানত আনিলোঁ আৰু verb মেইন ভাৰ্ব ate past tense verb এইটো আমি কি কৰিলোঁ ভাৰ্ব 3 লৈ কনভাৰ্ট কৰিলোঁ পাষ্ট পাৰ্টিচিপল ফৰ্ম ভাৰ্ব 3 থাৰ্ড ফৰ্ম অফ ভাৰ্ব এইটো কি হৈ গ'ল ইটেন ভাৰ্ব 3 আগত এটা হেল্পিং ভাৰ্ব বহোৱা হয় আমি সাবজেক্টটো চাব লাগিব কোনটো ফৰ্মত আছে যেহেতু বহুবচনত আছে এটাতকৈ বেছি বুজাইছে ইট ইজ ইন প্লুৰেল ফৰ্ম সেইকাৰণে আমি কি লিখিলোঁ ৱেৰ হেল্পিং ভাৰ্বটো ৱেৰ ইট ইজ ইন পাষ্ট টেন্স এপলছ ৱেৰ ইটেন বাই ৰিটা নেক্সট আই কুকড ৰাইচ মই ভাত ৰান্ধিছিলোঁ ইয়াত কি হ'ব আমি পেছিভ ভইচলৈ কনভাৰ্ট কৰিম সাবজেক্টটো অবজেক্টৰ স্থানত আৰু অবজেক্টটো সাবজেক্টৰ স্থানত অনা হৈছে ওকে আৰু মেইন ভাৰ্ব কুকড ভাৰ্ব 3 লৈ কনভাৰ্ট কৰা হ'ল ভাৰ্ব 3 ফৰ্মটো একেই পাষ্ট পাৰ্টিচিপল ফৰ্ম কুকড ওকে হেল্পিং ভাৰ্ব ইয়াত বহোৱা হৈছে ৰাইচটো যিহেতু ছিংগুলাৰ সাবজেক্ট একবচনত আছে সেইকাৰণে আমি হেল্পিং ভাৰ্বটো ৱাজ লিখিলোঁ ওকে ৰাইচ ৱাজ কুকড বাই মি হ'ব আইটো কি হৈ যাব প্ৰনাউন আইটো চেঞ্জ হৈ যাব মি হৈ যাব কি হ'ব ৰাইচ ৱাজ কুকড বাই মি ওকে আৰু ইয়াত দেখিছানে পেছিভ ভইচত ছাবজেক্টছবিলাকে কামটো কৰা নাই ওকে এপল বা ৰাইচ ইয়াত এই ছাবজেক্ট এটাই কামটো কৰা নাই কামটো গ্ৰহণহে কৰিছে কামটো এই ছাবজেক্টবোৰৰ ওপৰত কৰা হ'ল ওকে The subjects are the receiver of action in passive voice. এনেদৰে তোমালোকে এক্টিভ ভইচৰ বাক্যবোৰ পেছিভ ভইচলৈ পৰিৱৰ্তন কৰিব পাৰিবা That's all for today. Bye.